মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিবিলাক তোমালোকে এবাৰ কম্পাৰ্টমেণ্টেল দিবা, মেট্ৰিক পৰীক্ষাৰ যিটো বেয়া হৈছিল অসমীয়া বিভাগত, গতিকে তোমালোকে কিছুমান ভুল হৈছিল, সেই ভুলবিলাক যাতে নকৰা তাৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছো। তাৰ আগতে তোমালোকক জনাই থৈ দিওঁ যে তোমালোকৰ যিটো ৰিজাল্টৰ দিনা তোমালোকে মানসিকভাৱে বহুত কষ্ট পাইছিলা, আৰু তাৰ বাবে মই তোমালোকৰ লগত জড়িত হৈ আছো। আৰু তাৰ লগতে আৰু ডাইৰেক্টলি জড়িত হ'বৰ কাৰণে তোমালোকৰ অনলাইন মাধ্যমত টিউচনৰ ব্যৱস্থা কৰিম বুলি ভাবিছো, আৰু বহুতে সঁহাৰি জনাইছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মাত্ৰ 100 টকা দিয়াৰ লগে লগে তোমালোক গ্ৰুপ এটাত জইন কৰা হ'ব, আৰু গ্ৰুপটোত জইন হোৱাৰ লগে লগে তাত বিভিন্ন প্ৰশ্ন উত্তৰ পঢ়িবৰ কাৰণে দিয়া হ'ব, আৰু লগতে লাইভ ক্লাছো কৰা হ'ব, যিবিলাক তোমালোকৰ সমস্যাবিলাক সমাধান কৰা হ'ব, যাতে তোমালোকে ভাল এটা মাৰ্কছ পোৱা। গতিকে ছাত্ৰ ছাত্ৰীসকল, যিবিলাকে ভাবি আছে 100 টকাটো বহুত দিছে, তেনেবোৰ ছাত্ৰ ছাত্ৰীক কওঁ, কাৰণ পৰীক্ষা তোমালোকৰ পইচাৰ তোমালোকে ভাবি থকা পঢ়াৰ নামত খৰচ হ'লে বা তেনেকুৱা ভাবি থকাৰ কাৰণে তোমালোকৰ আজি এনেকুৱা অৱস্থা এটা প্ৰাপ্ত হৈছা, তোমালোকে মানসিকভাৱে কষ্ট পাইছা। গতিকে তোমালোকে যদি এনেকুৱাকে ভাবি থকা, মাত্ৰ বেছি নহয় 100 টকা, কাৰণ মই 100 টকাটো লোৱাৰ কাৰণ এইটোৱে হৈছে যে মই যিহেতু তোমালোকৰ নোটছ বনাম, তোমালোকৰ বিভিন্ন ধৰণৰ লাইভ ক্লাছ কৰিম, গতিকে সেইকাৰণে মই লৈছো। তোমালোক এতিয়া ওলাই যোৱাৰ লগে লগে তোমালোকৰ কিমান হয়, বিভিন্ন বহুত পইচা গুচি যায়, আৰু যদি তোমালোকে আকৌ আগৰ নিচিনাকে পৰীক্ষাটো বেয়া হয়, তেনেহ'লে আকৌ প্ৰথমবাৰ পঢ়িলে কিমান পইচা যাব তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা। গতিকে মই যিমান পাৰো সহায় কৰিব চেষ্টা কৰিম, তোমালোকক পঢ়িব লাগিব। আৰু হোৱাটছএপ নম্বৰটো দেখা পাইছে, এই নম্বৰটো তোমালোকে SMS কৰি জইন হ'ব পাৰা। মই আৰু বেছি নকওঁ, যিবিলাকে জইন হ'ব বিচাৰে হ'ব পাৰা, আৰু যিবিলাকে হ'ব নিবিচাৰা তোমালোকে ভিডিঅ'টো স্কিপ কৰাই ভাল। অকল তোমালোকে পৰীক্ষাত নম্বৰ কিয় কম পাইছা? ফাৰ্ষ্ট কথা, তোমালোকে পঢ়াবিলাক ভালদৰে পঢ়া নাই। কি ভুল কৰিছা মই তোমালোকক জনাই দিম। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে তোমালোকে ছাবজেক্টটো ভাল পাব লাগিব। অসমীয়া ছাবজেক্টটো তোমালোকে কি কৰিব লাগিব? ভাল পাব লাগিব। ভাল বুলি কওঁতে আমি পাঠটোত কি আছে সেইটো বুজি ল'ব লাগিব। প্ৰথমতে বৰগীত পাঠটো আছে, বৰগীত পাঠটো আমি বা জিকিৰ আৰু জাৰি দ্বিতীয় পাঠটো যিহেতু আছে, তেনেকুৱাকে সেই পাঠটোত কি বুজাইছে সেইটো আমি বুজি পাব লাগিব। যেনে পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, সুদা ৰচুল লুকাই আছে মুমিনৰে আঁৰত। এইখিনি কওঁতে তোমালোকে বুজি পাব লাগিব কি বুজাব চেষ্টা কৰিছে। যেতিয়া তোমালোকে বুজি পাবা, তেতিয়া তোমালোকে ধুনীয়াকে বনাই লিখিব পাৰিবা, তোমালোকৰ নিজৰ ভাষাৰে লিখিব পাৰিবা কথাখিনি। যদি তোমালোকে মুখস্থ কৰা তেতিয়াহ'লে বা বেলেগৰ পৰা চাম বুলি আশা কৰা, তেতিয়াহ'লে তোমালোকে বিফল হ'বা, আৰু যাৰ ফলত তোমালোকে এইবিলাক কাৰণতে বিফল হৈ যায়। লগতে তোমালোকৰ বহুতে গ্ৰামাৰ খিনি কি কাৰণে গুৰুত্ব নিদিয়ে, ব্যাকৰণ খিনি তোমালোকৰ বহুতৰে গুৰুত্ব দিয়া নাছিলে চাগে। ঠিক আছে, কাৰণ গ্ৰামাৰতে ভালেখিনি নম্বৰ থাকে, যেনে একেবাৰে সহজো হয়, যেনে গৰুত হোৱা হৰক কি বুলি কোৱা হয়, তেনেকুৱা কিছুমান থাকে নহয় নে? আমি বাক্য ৰচনাৰ ক্ষেত্ৰত কিছুমান জতুৱা ঠাঁচ হিচাপে আছে, যেনেকুৱা আমি উদাহৰণ হিচাপে ল'ব পাৰো যে পানীৰ তলৰ কাঁইট মানে কি, আমি এইবিলাক বস্তু আমি পঢ়াই নাছিলো, হয় নে? এইবিলাক বস্তু পঢ়া বা আলাসৰ লাৰু, হয় নহয়, এইবিলাক বস্তু আমি অৰ্থবিলাক বুজি পোৱা নাছিলো, যাৰ ফলত একেবাৰে সহজ বস্তু এটা আমি লিখি আহিব পৰা নাছিলো। নেক্সট আমি কমা ব্যৱহাৰ নাজানো, বা আমি তেনেকুৱাকে ৰচনাবিলাকো আমি মুখস্থ কৰি যাওঁ, এখন ৰচনা মুখস্থ কৰি গলো, যদি আহিলে নাহিলে আমি সেইখন এনে এৰি থৈ আহিলো, তেনেকুৱা হয়। গতিকে তোমালোকে কি কৰিবা, এতিয়া ৰচনা বুলি মুখস্থ কি আছে, ধৰা হল তোমাৰ প্ৰিয় সাহিত্যিক, তোমাৰ প্ৰিয় সাহিত্যিকখন চাব লাগে, পৰীক্ষাত ইম্পৰ্টেণ্ট হয়, মই তোমালোকক দিয়ে দিম ক্লাছত। তেনেকুৱাকে অলপ চাই গলা, সাহিত্যিক ভাল লগাৰ কাৰণ কি, এইটো তুমি নিজে গম পাবা। ধৰা বিজ্ঞানৰ অৱদান, ৰাতিপুৱাৰ পৰা তুমি বিজ্ঞানে কি ব্যৱহাৰ কৰিছে, সোমাই উঠাৰ পৰা তুমি কলগেট ব্যৱহাৰ কৰিছা, মানে এইবিলাকতো বিজ্ঞানৰে অৱদান। গতিকে এইখিনি বস্তু তোমালোকে এবাৰ ভালদৰে চাই, মুখস্থ কৰিব নালাগে, ভালদৰে চাই পৰীক্ষাত লিখি আহিব পাৰিবা। গতিকে তোমালোকে 4-5খন চাই গলা, তোমালোকে 4-5খন মুখস্থ কৰি গলা, তাৰপিছত নাহিল, তেতিয়াহ'লে তোমালোকে নম্বৰটো গুচি গ'ল। তোমালোকে এনেকুৱা চিষ্টেমত যাবা যাতে মই যি ৰচনা দিলেও অলপ হ'লেও মই লিখি থৈ আহিব পাৰো, যিটো 8 নম্বৰ থাকে তাৰ 5 নম্বৰ হ'লেও যাতে পাব পাৰো, তেনেকুৱাকে তোমালোকে ৰচনাবিলাক চাব লাগে। আৰু যাই পোৱাৰ লগে লগে তোমালোকে নৰা বস্তুখিনিত লাগি থাকা, তোমালোকে ধৰা হ'ল এটা প্ৰশ্ন দিছে 1 নম্বৰ 2 নম্বৰ তুমি নাজানা, সেইটোত প্ৰশ্নত লাগি থাকোতে তোমালোকে 1 ঘন্টা গুচি যায়, তাৰপিছত সময় নোপোৱা। গতিকে এনেকুৱা ভুলবিলাক তোমালোকে কেতিয়াও নকৰিবা নেক্সট কম্পাৰ্টমেণ্টেল পৰীক্ষাটোত, বুজি পাইছা নে তোমালোকে? গতিকে মই এইটো কাৰণে কৈছো, তোমালোকে যাই কেনে যিকেইটা পাৰিছা সোনকালে লিখিবা, আৰু নোৱাৰাকেইটা পিছত বনাই লিখিবলৈ, মানে তোমাৰ নিজৰ ভাষাৰে বুজিবলৈ চেষ্টা কৰিবা। আৰু মই যিটো ক্লাছ কৰিম, তেতিয়া মই তোমালোকক কিছুমান বস্তু আৰু অলপ ভালদৰে বুজাই দিম, যাতে তোমালোকে ভালকৈ পাছ কৰাৰ লগতে এটা ভাল নম্বৰ পাব পাৰা। ছাত্ৰ ছাত্ৰীসকল, আৰু গ্ৰামাৰ খিনি অৰ্থাৎ ব্যাকৰণ খিনি তোমালোকে এৰি থৈ নাযাবা। এতিয়া আমাৰ পৰীক্ষাত ধুনীয়া প্ৰশ্ন আহে কিছুমান, যোৱা বছৰে আহিছে যে জনগোষ্ঠী বহুত আছে, আমি দ্ৰুত পাঠখনত জনগোষ্ঠী মাত্ৰ দুটা বা দুটা মেইনলি 2-3টা আহে,
তোমালোকে কি কৰিবা, যিকোনো জনগোষ্ঠী বড়োৰ বিষয়ে আমি নাজানো নেকি, ৰাভাৰ বিষয়ে নাজানো নেকি, বা তেনেকুৱাকে আমি আৰু পৰীক্ষা বুলিয়ে নহয়, আমি তেওঁলোকৰ বিষয়ে জানিবই লাগিব, যিহেতু অসমত বড়ো মানুহ থাকে, ৰাভা মানুহ থাকে, হয় নে নহয়? গতিকে তেওঁলোকৰ বিষয়ে অলপমান কি 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 খায় বা কি এনেকুৱাকে জীৱন যাপন কৰে, তেওঁলোকৰ মানে নিৰ্দিষ্ট কি আছে, গতিকে এই বস্তুখিনি আমি আমি পৰীক্ষা বুলি নহয়, আমি ইণ্টাৰেষ্টৰ কাৰণেও যদি জানি থওঁ, তেতিয়া পৰীক্ষাটো আমাৰ কি হ'ব পাৰে, বা কি পৰীক্ষাটো আমাৰ ভাল হ'ব পাৰে পৰীক্ষাত আহিলে। গতিকে সাজপাৰৰ বিষয়ে আমি জানিব পাৰো। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অলপ গুৰুত্ব দি পঢ়িবা, অৰ্থাৎ তোমালোকে যাতে মুখস্থ কৰাতকৈ তোমালোকে বুজি বুজি পঢ়িব চেষ্টা কৰিবা, আৰু অসমীয়াত এটা ভাল ৰিজাল্ট পাব পাৰিবা। গতিকে মই এইটোৱে ক'লো, তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, আৰু ক্লাছত যদি জইন হ'ব বিচাৰে তেনেহ'লে হোৱাটছএপ নাম্বাৰটো আছে নহয়, তাত এটা SMS দিবা, মই টিউচন